ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সহ্য মাজে আছো আইজনীও তই ভাগি নপৰিবি ধৈৰ্য নেহেৰুৱাবি মাৰৰ ইমানলৈকে আয়ুষত চাউল আছিল জন্ম মৃত্যু এইবোৰ সকলো নেদেখাজনৰ হাতত যাৰ যেতিয়া সময় হয় যাবই আমি নৰমনিছে সেইবোৰ একো কৰিব নোৱাৰো এদিন আমি সকলোৱে আপোনজনক এৰি যাবগৈ লাগিব মাৰে যেনিবা অলপ সোনকালে গ'লগৈ তুমি এতিয়া ভাগি পৰিলে নহ'ব মাজনীৰ বাবে তুমি এতিয়া সকলো মাক বাপেক সকলো গতিকে তুমি ভাগি পৰিলে কেনেকৈ হ'ব আয়ো অকণমান ধৈৰ্য ধৰ আইতাও মাক ঘূৰাই আনিব নোৱাৰিলে কিনো কথাবোৰ কৈছ আইজনী মৰা মানুহক ঘূৰাই আনিব নোৱাৰি নহয় মনতহে ৰাখিব পাৰি এতিয়া মা বুলি মই কাক মাতিম মাৰ অবিহনে মই কেনেকে জীয়াই থাকিম কৃষ্ণা চাচোন সৰুত মা দেউতা নাই সৰু থাকোঁতে ঢুকাল মামাহঁতৰ ঘৰতে ডাঙৰ হৈছো মই জানো জীয়াই থকা নাই আৰু মা তোৰ লগতহে নাই কিন্তু দূৰৰ পৰা সদায় চাই থাকিব চাবিচোন দেউতাই তোক বহুত মৰম কৰিব মাজনীও মই আছো তোৰ লগত তই অকলশৰীয়া নহয় যা অকণমান শুই দেগৈ টোপনি গ'লে মনটো পাতল লাগিব মই শুব নোৱাৰো দেউতা মই শুব নোৱাৰো এতিয়া আৰু ভাল হ'ব ৰ অকলশৰীয়া ঘৰখনৰ এতিয়া একমাত্ৰ লগৰীয়া মই হ'ম তই কিন্তু এজনী দুজনীকৈ কম ছোৱালী চোৱা নাই অকল চোৱাই নাই সকলোৰে পৰা মই বিচৰা মৰমখিনিও পাইছোঁ কোনোবাই বাধ্যত পৰি দিছে আৰু কোনোবাই মোৰ টকা পইচা গাড়ী এইবিলাক দেখি দিছে আৰু কোনোবাই দিছে সঁচা প্ৰেমত পৰি আৰু সকলোকে তই কি দিছ ধোকা চা ৰাকেশ আজিৰ যুগত বিয়া পাতি একো লাভ নাই টকা ইনকাম কৰ টকা হ'লে সকলো সুখ পাবি আজিকালি ছোৱালী টকাৰ কাৰণে পাগল মাত্ৰ কলিজাত অকণমান দম লাগিব লগতে ছোৱালীক ফচুৱাৰ টেকনিকটো জানিব লাগিব তোৰ টেকনিকটো কিন্তু ভাল হৈছে প্ৰথমে ভদ্ৰভাৱে ছোৱালীজনীক চাবলৈ যাওঁ বুজিলও বুলি দুদিনমান ডেটিং মাৰি তোৰ জালত ফচাই লওঁ কিন্তু এজনী ছোৱালী কথাটো অলপ বেলেগ তাই দুৰ্বল দিশটো কি জানো তাই যে আন কাৰোবাক ভাল পায় তাই কথাটো ঘৰত খুলি ক'ব নোৱাৰে আচ্ছা এতিয়াতো তাই মাকো মৰিল আৰু বাপেককতো তাই কথাবোৰ খুলি ক'ব নোৱাৰে তাৰ মানে এতিয়া তোৰ প্ৰেমৰ ৰেলগাড়ীখন চলাই থকাটোহে কথা আৰু ঝক 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 ছোৱালীৰ বয়স ৰৈ নাথাকে আমাৰ এজনীয়ে ছোৱালী আমি দুইটা সুস্থ হৈ থাকোঁতে বিয়া দিয়াটোনো কি বেয়া কথা
হেৰা তোমাৰ এতিয়াই মৰাৰ বয়স হোৱা নাই আৰু বহুত দূৰ বাকী আছে বয়সক সুধি মৃত্যু নাহে নহয় আজিকালি মোৰ এনেও গাটো ভাল নলগা হৈছে কেতিয়া কি হয় কি ঠিক মাজনীৰ বিয়াৰ বাবে কিয় ইমান জোৰ কৰিছিলা মই এতিয়াহে বুজি পাইছো নেপাই বুজিছানে এনেকৈ হঠাৎ যাওঁ বুলি গুচি যোৱাটো বেয়া কথা তুমি এনেকৈ যাবা বুলি মই সপোনতো ভবা নাছিলো এনেকুৱা এটা অৱস্থাত তুমি মোক এৰি থৈ গলা যে মাজনীক দেখুৱাই মই অকণমান কান্দিবও নোৱাৰো কিৰণে ফোন কৰি আছে শুন ল এবাৰ ৰিচিভ কৰি ল কোৱা কি কৰিছা মাক চাই আছো মানে মানুহবিলাকে কৈছে নহয় মায়ে বোলে সদায় মোক আকাশৰ পৰা চাই থাকিব সেইকাৰণে আকাশখনলৈ চাই ৰৈ আছো কি জানিবা মাক দেখা পাওঁ কৃষ্ণা মন মাৰি নাথাকিবা তোমাৰ লগত মই সদায় আছো মাৰ অভাৱখিনি জানো তুমি পূৰ কৰিব পাৰিবা ইমান ডাঙৰ প্ৰশ্নৰ উত্তৰ হয়তো মই দিব নোৱাৰিম মাত্ৰ এটা কথাই তোমাক ক'ব পাৰোঁ যে এনেকুৱা এটা দিন আমাৰ সকলোৰে জীৱনলৈ আহে মৃত্যু চিৰন্তন সত্য মা কিন্তু সোনকালে গুচি গ'ল সেইকাৰণে তোমাৰ বেছিকৈ কষ্ট হৈছে মোৰো যদি সেইকণ সময়তে মাৰ দৰে হাৰ্ট এটেক আহিলেহেঁতেন তেতিয়া মই বহুত শান্তি পালোহেঁতেন ৰাখিছো দে কিৰণ হ'ব শুনাচোন ক তুমি তাক চাবা দেই হ'ব তই চিন্তা নকৰিবি আপুনি কিয় চিনি পোৱা নাই নেকি কিয় নাপাম পাইছো আহক তই এনেকৈ চিন্তা কৰি বহি থাকিবিনে বেলেগ কৰিম কি কৃষ্ণাহঁতৰ ঘৰত গৈ এবাৰ খবৰ কৰিব লাগিছিল নেকি যাব লাগিছিল তেতিয়াহ'লে ব'ল আকৌ তাইৰ মুখামুখি হ'বলৈ মোৰ দেখোন সাহসেই হোৱা নাই চা ভাই এইকণ সময়ত তই তাইৰ সন্মুখত থিয় হৈ তাইৰ সাহস হ'ব লাগিব ব'ল সিহঁতৰ ঘৰলৈ যাওঁ ব'ল তোমাৰ কথা কৃষ্ণাৰ মাকৰ মুখত শুনিছিলোঁ এনেকুৱা এটা দুৰ্ঘটনাৰ পাছত তোমাৰ লগত যে মুখামুখি হ'ম ভবাই নাছিলোঁ দুখ নকৰিব আইতা যিটো হ'ব লগা আছিলতো হৈ গ'ল
এতিয়া নিয়মখিনি ভালদৰে কৰিলে হ'ল। মাকৰ সপোনটো মই পূৰণ কৰিম। তুমি চিন্তা নকৰিবা, মাত্ৰ তুমি কেইটামান দিন ৰ'ব লাগিব। আপোনালোকে চিন্তা নকৰিব, ময়ো ৱেইট কৰিম। মই তোমাৰ মাৰ পচন্দ। গতিকে তুমি যদি মোৰ লগত বিয়া নোহোৱা তোমাৰ মহাপাপ হ'ব। আহিছো। তই যে মুখখনেৰে মুখামুখিকে একো ক'ব নোৱাৰ, সেইকাৰণে সিটোক তাৰ মতে ব্যৱহাৰ কৰিব বিচাৰিছে। ঐ, তই কান্দিছ কিয়? কৈছোন নাই তোক অলপ সাহসী হ'বলৈ। সিটোক ফচাব বিচাৰিছে নহয়, তইও তাক ফচাব লাগিব। মই আছো তোৰ লগত। এতিয়া যিহেতু পৰিস্থিতিটো অলপ বেলেগ, কেইদিনমান তই ধৈৰ্যৰে পাৰ কৰিবই লাগিব। শুনিছ নাই মই তোক কি কৈ আছো? হেৰা, ৰাতিপুৱাই ৰাহুলে ফোন কৰিছিলে। সি আৰু মাক আহিব বোলে। কি কৰিব লাগে কি কৰিব নালাগে মই সেইবোৰ একো নাজানো। তুমি কিন্তু মনত পেলাই থাকিবা দেই। মাজনী, মাজনী, সেয়া মই বজাৰৰ পৰা আহিলোগৈ আৰু আমাৰ ছোৱালীজনী এতিয়ালৈকে উঠাই নাই। এই আমাৰ গাভৰু ছোৱালীজনী, উঠা, উঠাৰ সময় হ'ল। উঠা আকৌ, অকমান শুবলৈ দিয়াচোন। আলহী আহিব, উঠা সোনকালে। গা পা ধুই লোৱাগৈ, যোৱা। কোননো আহিব? ৰাহুল আৰু মাক। কি? হেল্ল', শুনচোন, ডাঙৰ বিপদ এটা হৈছে। কি বিপদ? ৰাহুল আহিব বোলে। কি? এটা বছৰৰ পিছত তাৰ আকৌ কি হ'ল? আজি 4 মাহমান ধৰি দেখোন তোক কণ্টেক্টে কৰা নাছিলে। সি সকলোবোৰ পাহৰি গ'ল বুলি ভাবি আমি ভুল বুজিলো, জাননে? মই এতিয়া বাৰু কি কৰিম কচোন? যি হয় হ'ব। সি ঘৰলৈ অহা আগতে তই ঘৰৰ পৰা ওলাই গুচি আহ, পাৰিবিনে? পাৰিম। ইমান দিনে খবৰ খাতি নাই। ভাবিছিলো বিপদটো আঁতৰি গ'ল, কিন্তু নাই। এতিয়া আহি সি ডিঙিত আকৌ ওলমিছে। তোৰ মুখখন বন্ধ ৰখাৰ কাৰণে ইমানখিনি হ'ল। কেনেকৈ কওঁ কচোন? দেউতাৰ অৱস্থাটো দেখিছই। মোৰ মনত কিমান কি ভয় সোমাই আছে তহঁতে নুবুজিবি। তহঁতেই কচোন, মোৰ বেয়া মেকিং কৰা ফটো এখন যদি তহঁতে মোবাইলত পাওঁ বা সকলোৱে দেখে, তহঁতৰ বেয়া নালাগিবনে? পুলিচৰ ওচৰলৈ গৈ সেইখন মোৰ ফটো নহয় বুলি প্ৰমাণো কৰিলোঁ, কিন্তু হেৰুৱা সন্মান জানো মই ঘূৰাই পাম? মানসিক অশান্তিৰ পৰা মই দূৰত থাকিব পাৰিমনে? মনত ইমান ভয় পুহি তই জীৱন চলাব নোৱাৰিবি দেই। তই যে এইবোৰ ভাবি আছ, আমাক এবাৰো নাই কোৱা কিয়? কাৰণ বহুত আছে। অকল এইটোৱেই নহয়, সি হৈছে মায়ে পচন্দ কৰা ল'ৰা। আৰু দেউতাই বিচাৰে যে মায়ে দেখা সপোনটো পূৰা হওক।
কিৰণ তই এটা কাম কৰ কি তই এক পলুৱাই লৈ যা মই পলাই যাব নোৱাৰো কাৰণ মাৰ অবিহনে দেউতাই কিমান অকলশৰীয়া ফিল কৰে সেয়া মই দেখিছো হেৰা দুদিন পাছততো মাজনীকো উলিয়াই দিব লাগিব মই দেখোন বৰ অকলশৰীয়া হৈ পৰিম উপায়ো নাই মাজনীৰ জীৱনটোৰ কথা আছে তাইৰ ভৱিষ্যতৰ কথা আছে মোৰ কথা ভাবিতো তাইক মই ঘৰত ৰাখি থব নোৱাৰো তোমাৰ বছৰেকীয়াটো পাৰ হলেই তাইৰ বিয়াৰ কথাটো আগবঢ়াম তাৰ পাছত ময়ো সোনকালে তোমাৰ ওচৰলৈকে যামগে আৰু খবৰ মোৰ মনলৈ আইডিয়া এটা আহিছে কি আইডিয়া কম কিন্তু তই মোক ছাগলী বুলি নামাতিবি ভাব দি নাথাকিবি যি আছে ডাইৰেক্ট ক কৃষ্ণাই বাপেকক বিয়া পতাৰ কথা কওক কি ছাগলী এইটো কিন্তু তই গুল্লি আইডিয়া দিছ